এতিয়া সেই প্ৰতিবাদৰ ৰাজনীতি আৰু নাই এতিয়া আহি গ'ল ডেভেলপমেণ্টৰ ৰাজনীতি ডেভেলপমেণ্টেল পলিটিক্স কাৰণ আমাৰ এতিয়া লক্ষ্য এই ইলেকশ্যনটো জিকাই নহয় আমাৰ লক্ষ্যটো হ'ল 2047ত স্বাধীনতা 100 বছৰ পিছত আমি বিশ্বৰ 1 নম্বৰ দেশ হ'ব লাগিব আমি আছিলোঁ এটা সময়ত আজিৰ পৰা 300 বছৰ আগতে আমি আছিলোঁ কিন্তু এতিয়া আমি হেৰি কৰিব লাগিব আৰু এইটো হ'ব ডেভেলপমেণ্ট পলিটিক্সৰ থ্ৰুৱেদি তো আপোনালোকে সব স্কলাৰশ্বিপ দিয়া আছে এডুকেশ্যন সেক্টৰত আমি এনেকৈ ষ্টুডেণ্ট আমি চাই পাইছোঁ যে এবাৰ শিক্ষা ঘৰৰ মানুহে পঢ়া পৰা মানে বঞ্চিত হোৱা নাই চবেই ইকুৱেল যিহেতু বিজেপি চৰকাৰ অহাৰ পাছত চাইছোঁ ডেভেলপমেণ্টটো বহুত ভাল হৈছে যিহেতু মই বহুত বেকৱাৰ্ড জেগাৰ পৰা বিলং কৰোঁ টেঙাখাটৰ বহুত ভিতৰ ভিলেজ হয় তাৰ পৰা এতিয়া ৰাস্তাকেইটা বহুত বনিছে সেইটো মই ক'ব পাৰোঁ আগত স্কুলৰ ল'ৰা ছোৱালীকেইটা বহুত অসুবিধা পাইছিলে মানে ইউনিফৰ্ম যিটো চব লেখা আছে কিন্তু এতিয়া যিহেতু স্কুলো বনিছে টিচাৰকেইটাও নতুন নতুনকৈ এপইণ্ট হৈছে আগত যিহেতু এল পি স্কুলকেইটাত এটা টিচাৰ আছিলে আৰু ষ্টুডেণ্ট হেড আছিলে কিন্তু এতিয়া ষ্টুডেণ্টো আহিছে আৰু লাহে লাহে দুটা কেইটা টিচাৰো এপইণ্ট হৈছে সেইটো চাই ভাল হৈছে যদি এতিয়া বিজেপি বা মোদীক আমি ছাপোৰ্ট কৰোঁ বুলি কৈছে তুমি কি দেখিছা তোমাৰ নিজৰ এক্সপিৰিয়েঞ্চৰ পৰা অলপ হয় নাম শুভাংগ বৰঠাকুৰ মই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অভিযান্ত্ৰিকৰ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ এজন ছাত্ৰ আগত এইকেইদিন আমি দেখিছোঁ যে মই এডুকেশ্যন ক্ষেত্ৰৰ পৰাই চাইছোঁ বা কাৰণ মই নিজে পঢ়ি আছোঁ যিহেতু এডুকেশ্যন ক্ষেত্ৰত বহুতো তেওঁলোকে আমাক সুযোগ দিছে বহুতো ফেচিলিটিছ দিছে আৰু লগতে মই ক'ব বিচাৰোঁ যে ষ্টাৰ্টআপছৰ যোনখিনি হেৰি আছে এণ্টাৰপ্ৰিনাৰশ্বিপছৰ লগত আমাৰ বিভাগতে বহুত কিছু আছে এনেকৈ ষ্টাৰ্টআপ কৰিছে তেওঁলোকে সেই ক্ষেত্ৰত তেওঁলোক বিজেপি চৰকাৰে বহুত মানে সুযোগ দিছে বহুত ফেচিলিটিছ দিছে আছাম ষ্টাৰ্টআপছে তো মোৰ ফালৰ পৰা সেইখিনি ক'ব বিচাৰোঁ আৰু এওঁ আমাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ আছাম ষ্টাৰ্টআপ এম্বেচেডৰ হয় মানে আপোনাৰ আছাম ষ্টাৰ্টআপে হিমন্ত বিশ্ব শৰ্মা ছাৰে এটা নতুন ইনিচিয়েটিভ লৈছে যিমানখিনি ইউনিভাৰ্চিটি বা কলেজেছ আছে চবৰ পৰা মানে যদি আইডিয়াছ আছে কাৰোবাৰ চ' তেওঁলোকে মানে ডাইৰেক্ট কণ্টেক্ট কৰি পিনে আছাম ষ্টাৰ্টআপৰ ডাইৰেক্ট ফাণ্ড ল'ব পাৰে বুলি ষ্টাৰ্টআপৰ কথা ক'বলৈ গৈছে ষ্টাৰ্টআপ এটা হেৰি হয় আমি সকলোৱে ষ্টাৰ্টআপ শুনি আছোঁ ভাৰত চৰকাৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ বন্দৰ জাহাজ আৰু জলজ বিভাগৰ লগতে আয়ুষ মন্ত্ৰালয়ৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ছাৰক আমি উষ্ম আদৰণি জনাইছোঁ তেখেতক এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবলৈ মই অনুৰোধ জনাইছোঁ যোগ্যতাৰ ভিত্তিত ভোটাধিকাৰ তেখেতসকলৰ নাম সন্নিৱিষ্ট কৰা হৈছে গতিকে এতিয়া যেটিকে আমি সকলোৱে জানো ইণ্ডিয়া ইজ দ্য মাদাৰ অফ ডেমক্ৰেচি ইফ ডেমক্ৰেচি ইজ born somewhere that is India. Now Indian democracy needs to be empowered, strengthened with more value and commitment. Amar Pradhan Mantri quarter youth-led development. সম্ভৱ কাৰণ আপোনালোকে এটা বস্তু লক্ষ্য কৰিছে যে 2047 ভিতৰত ভাৰতবৰ্ষ এখন সেলফ ৰিলায়েণ্ট নেশ্যন আত্মনিৰ্ভৰ এখন ৰাষ্ট্ৰ হিচাপে That was a running practice earlier, cash for job. But we have taken a strong stand. You know, Sunpura is a beautiful place from Sadia.
Santipur also. That is the Arunachal Assam border.